নমস্কাৰ বন্ধুসকল, মই আহিছোঁ আজি নিমিষাহঁতৰ ঘৰত। আৰু নিমিষা ঘৰত কিয় আহিছোঁ জানেনে? আজি বিহু সামৰণি অনুষ্ঠান। আচলতে এই বছৰৰ পশ্চিম গুৱাহাটীৰ যি বিহু সন্মিলন আছিল তাৰ 2025 প্ৰথম প্ৰাইজ আনিবলৈ সক্ষম হৈছিলে। লগতে বেলতলা বহাগী উৎসৱৰ 2025 এয়া দেখিছে ট্ৰফি, যি পাটমাদৈ সন্মান পাবলৈ সক্ষম হৈছিল। লগতে NKTVৰ বৰ বিহুৱতীৰ প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল আমাৰ নিমিষাই। আৰু এনেকুৱা ধৰণৰ বহুতো পুৰস্কাৰ তেওঁ আজৰি আনিবলৈ সক্ষম হৈছিল। আমাৰ মৰাণৰ গৌৰৱ, লগতে সদৌ অসমবাসীৰ গৌৰৱ নিমিষা। আৰু আজি আমি আহিলোঁ নিমিষা ঘৰত। এই দেখিছেনে নিমিষা দিহিঙীয়া, যিখিনি আপোনাৰ প্ৰাইজ পাইছিলে। এয়া 2 লাখ টকাৰ এখন চেক, আৰু এইফালে পাব আপোনাৰ 50,000 টকাৰ এখন চেক, আৰু এইফালে এখন 50,000 টকাৰ চেক, আৰু ইফালে আছে এখন 1 লাখ টকাৰ চেক। এনেকৈ ধৰণে কেইবা লক্ষাধিক টকা তেওঁ এইবাৰ বিহু কৰি সন্মান বুটলিবলৈ সক্ষম হৈছিলে নিমিষা, আমাৰ খুব মৰমৰ। আৰু এই নিমিষাক সকলোৱে আহি আচলতে আজি সম্বৰ্ধনা জ্ঞাপন কৰিছে। এয়া সদৌ অসম যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছিলে। এনেকৈ ধৰণে বহুতো দল সংগঠন আহি তেওঁলোকক আজি ঘৰত আহি সম্বৰ্ধনা জ্ঞাপন কৰিছে, কিয়নো আজি মৰাণৰ গৌৰৱ তথা অসমবাসীৰ গৌৰৱ। আৰু আমাৰে খুব ভাল লাগে, খুব মৰমৰ মোৰ ভতিজী হয় নিমিষা। আচলতে সুৰুজ দিহিঙীয়া এজন খুব যুৱ নেতা, আৰু তেখেতৰে ছোৱালী, আৰু আমাৰ খুব মৰমৰ ককাইদেউ তেওঁ, তেখেতৰে সুযোগ্য কন্যা নিমিষা। আৰু নিমিষাৰ বাবে আমি খুব গৌৰৱ কৰিছোঁ। আৰু আগন্তুক দিনত যাতে নিমিষা আৰু ভাল ভাল খিতাপ দখল কৰিব পাৰে বিহুৰ ক্ষেত্ৰত, বিহু সম্ৰাজ্ঞীৰ কিতাপ দখল কৰিব পাৰে। আৰু এয়া আমাৰ বিহুৰ সম্ৰাজ্ঞীৰ কিতাপ দখল কৰা আমাৰ লিজামণি হেনছোৱা, আমাৰ হেনছোৱা বংশৰ গৌৰৱ, লগতে মৰাণৰ গৌৰৱ, অসমবাসীৰ গৌৰৱ। আৰু নিমিষাই লিজাকো এখন সম্বৰ্ধনা পত্ৰতে সম্বৰ্ধনা জ্ঞাপন কৰিলে। আহকচোন আমি লিজাৰ মুখেৰে এটা আমি বিহুৰ যোজনা শুনো। আৰু এয়া আৰম্ভ কৰিব লৈছে বিহুৰ যোজনা। নিমিষাগত বহুতো সমাগম হৈছিল, বহুতো শুভাকাংক্ষী সমাগম হৈছিল। তাৰ লগতে আজি নিমিষাই আমাকো অলপ মৰম যাচিলে। এয়া মাধৱ দা, মোক, আৰু এনেকৈ ধৰণে আমি সকলোকে, আমাৰ যিখিনি মৰাণৰ তেওঁৰ শুভাকাংক্ষী আছিল সকলোকে তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিলে। আচলতে আমাৰ প্ৰেৰণা নিমিষা। আচলতে এয়া কুসুম কৈলাশ। নিমিষাৰ আগন্তুক দিন বহুত শুভ হওক তাৰে কামনা কৰিছোঁ, আমি আশীৰ্বাদ কৰিছোঁ। এয়া বিকাশ, তাৰে আজি আচলতে এটা সামৰণি অনুষ্ঠানত আমি উপস্থিত হ'লোঁ। আৰু এয়া গকুল, আৰু এয়া তৃপ্তিৰে আমি এসাঁজ খালোঁ। সকলোকে এটা সুন্দৰ আপ্যায়ন কৰিলে বিহু সামৰণি অনুষ্ঠান হিচাপে। সকলোৰে আচলতে আৰু আমাৰ তেওঁলোক দুয়োটা কণ্ঠত আচলতে তেওঁলোকে বিহু নাম পৰিৱেশন কৰিব। আমি দুয়োগৰাকী অনুৰোধ জনাইছোঁ।